সকলোকে নমস্কাৰ জনাইছো মই আজি এটা বিশেষ কাৰণত এই ফেচবুক পোষ্টটো দিবলৈ কৈ আছো ইতিমধ্যে সকলোৱে গম পাইছে বা আমি সকলোৱে চাই আছো বৰ্তমানৰ আমাৰ বিটিআৰৰ যি আমাৰ দলে বৰ্তমান চৰকাৰত আছে তেওঁলোকৰ কিছুমানৰ পৰা কিছু মন্তব্য আমাৰ ইউপিপিএল সম্পৰ্কে দি আছে যিবিলাক সম্পূৰ্ণ ভুল আৰু মিছা এটা প্ৰচাৰ বুলি মই ক'ব বিচাৰো কাৰণ আপোনালোকে সকলোৱে জানে এফসু আৰু ইউপিপিএল দুটা বেলেগ বেলেগ দল বা বেলেগ বেলেগ সংগঠন হয় এটা ৰাজনৈতিক সংগঠন এটা ছাত্ৰ সংগঠন এফসু ছাত্ৰ সংগঠন হয় আৰু ইউপিপিএল ৰাজনৈতিক দল হয় কিন্তু বৰ্তমানে আমি চাই আছো বা শুনি আছো তেওঁলোকে কৈ আছে এফসু মানে ইউপিপিএল আৰু ইউপিপিএল মানে এফসু তেওঁলোকৰ এই কথাষাৰ একেবাৰে ভুল আৰু গ্ৰহণযোগ্য নহয় কাৰণ মই ইউপিপিএল দলত আছো মোৰ নিচিনাকে বহু জাতি জনগোষ্ঠীৰ মানুহে আমি ইউপিপিএল দলত আছো যিসকলে এফসুৰ পৰা অহা নহয় গতিকে তেওঁলোকে যে এইটো কথা কৈ আছে যে ইউপিপিএল মানে এফসু আৰু এফসু মানে ইউপিপিএল এইটো একেবাৰে মিছা কথা কাৰণ আমি ইউপিপিএলত আছো আমি এফসুৰ পৰা অহা নহয় আমি ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পাই স্ফূৰ্তভাৱে ইউপিপিএলত যোগদান কৰি আজি আমি কাম কৰি আছো আৰু আমাৰ দলে চৰকাৰত অহাৰ পিছত যি এটা শান্তিৰ পৰিৱেশ যি এটা সুন্দৰ পৰিৱেশ আনিছিল এটো সকলোৱে পৰিলক্ষিত বা সকলোৱে চাইছে গতিকে মই অনুৰোধ কৰিব বিচাৰিছো এই ধৰণৰ মন্তব্য যাতে নিদিয়ে কাৰণ এই কথাষাৰ যুক্তিসংগত নহয় তেওঁলোকে এবাৰ চালিজাৰি চাই কথাবিলাক ক'ব লাগে কাৰণ তেওঁলোকে এটা বহুত গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁলোকৰ ওপৰত বিটিআৰ বাকি ৰাইজে দিছে এই দায়িত্বখিনি তেওঁলোকে সুচাৰুৰূপে কৰাটোৱে আমি বিচাৰিছো আমি অনুৰোধ কৰিছো গতিকে যাতে সমাজত বা আমাৰ বিটিআৰত শান্তিপূৰ্ণ ব্যৱস্থা থাকে সেইটো তেওঁলোকে চাব লাগিব আৰু এই ধৰণৰ মন্তব্য কৰি বেলেগক তুচ্ছ তাচ্ছিল্য কৰাটো এটো একেবাৰে অনুচিত দুটা বেলেগ হয় বেলেগ ছাত্ৰ সংগঠন বেলেগ ৰাজনৈতিক দল বেলেগ গতিকে দুটা দলক দুটা সংগঠনক একেলগে কৰি তেওঁলোকে এই ধৰণৰ প্ৰচাৰবিলাক কৰা যাতে বন্ধ কৰে তাৰ কাৰণে মই আজি ইউপিপিএল দলৰ কেন্দ্ৰীয় মহিলা শাখাৰ জেনেৰেল সেক্ৰেটাৰী হিচাপে মই তেওঁলোকক অনুৰোধ জনাইছো ধন্যবাদ